তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো এনে এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে কি, যিসকলে মোৰ নিচিনা 12 পাছ কৰি এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন কৰিবলৈ গৈছে, মানে যাব, সিহঁতৰ কাৰণে ভিডিঅ'টো একচুৱেলি। তো কি কি ডকুমেণ্টছ লাগিব এডমিশ্যন কৰিবলৈ বা ফৰ্ম ফিল আপ কৰোঁতে? প্ৰথমতে কম্পিউটাৰত ফৰ্মটো ফিল আপ কৰিব লাগিব, তাৰপাছতে এডমিশ্যন হয়। তো কি কি ফৰ্ম লাগিব, মানে ফৰ্ম ফিল আপ কৰোঁতে কি কি ডকুমেণ্টছ লাগিব এতিয়া সকলোকে দেখুৱাই আছোঁ। তো বলক ভিডিঅ'টো নহ'লে ভিতৰলৈ এনেকৈ আগবাঢ়ো। তো প্ৰথমতে ফাইলখন লৈ লওঁ, কি কি লাগিব ডকুমেণ্টছ সকলোকে দেখুৱাই আছোঁ। অলপ হ'লেও কামত আহিব, শেষলৈকে চাই থাকিব। বহুত জাম হৈ গৈছে, ফাইলটোৱে লৈ লওঁ। ময়ো এতিয়ালৈকে সকলোৱে শেষ কৰা নাই, তথাপিও অলপ মাজত আহিছেগৈ কামত। বহুত লেটি পেটি কাম ন, সেইকাৰণে ডকুমেণ্টছবোৰ কি ক'ম আৰু সেইটো ফৰ্মটো দিছেগৈ, সেইটো ফৰ্মটো ওলালোগৈ একচুৱেলি। মই চাই লওক, ফৰ্মটো ওলালোগৈ। এতিয়া সেইটো লৈ পেলাই তাত জমা দিব লাগিব এডমিশ্যন কৰোঁতে, আৰু সেইটো ইয়াত ৰাখি লওঁ। তো ক্লাছ 10ৰ একচুৱেলি ডকুমেণ্টছবিলাক লাগে। যোনসকলে নাজানে সিহঁতৰ কাৰণে বনাই দিছোঁ, জনাসকলে নাহাঁহিব প্লিজ। কাৰণ যোনসকলে নাজানে, ময়ো বহুত লগৰৰ পৰা সুধিছিলোঁ, ভাই কেনেকৈ চলিছে, তহঁতি কৰিলি নাই তেনেকৈ। সিহঁতে পাৰফেক্ট ইনফৰমেশ্যনটো জনা নাছিল। তো ভাবিলোঁ মই এটা ভিডিঅ' বনাই পেলাই অলপ মই জানিলোঁ, যিকোনো নজনাকৈ অলপ জানিব বা জনাব পাৰিম সেইকাৰণে। তো প্ৰথমতে এই পাছ চাৰ্টিফিকেট, ক্লাছ 10ৰ পাছ চাৰ্টিফিকেটটো লাগে, এটা এটাকৈ দেখুৱাই দিছোঁ। তো ক্লাছ 10ৰ ৰেজিষ্ট্ৰেশ্যন, অকল 10ৰে কৈ দিছোঁ, ৰেজিষ্ট্ৰেশ্যন আৰু এডমিট, ক্লাছ 10ৰে এডমিটটো। আৰু কি কি লাগিছিলে ক্লাছ 10ৰ আৰু ক্লাছ 12ৰ কি আছিলে, ৰেজিষ্ট্ৰেশ্যন এই সকলো লৈ গ'লেই হৈ যায়, হ'লেও দেখুৱাই দিছোঁ। আৰু ক্লাছ 12 যিহেতু নেকি এক্সাম দিছিলোঁ, 12 ফাইনেল। তো এডমিটটো লাগে আৰু মাৰ্কশ্বিটটো লাগে। তো সেইটো উলিয়াই লোগে, মই চাৰ্টিফিকেট ওলালোগৈ স্কুলৰ পৰা। মইতো ছেকেণ্ডাৰীত গৈছিলোঁ, স্কুলেই হয়। চাৰ্টিফিকেট ওলালোগৈ, 200 টকা ল'লেগৈ। তো সেইটো লাগিছিলে ডকুমেণ্টছটো। আৰু কি কি লাগিছিলে দেখা, আৰু সেইটো হৈছে ক্লাছ 10ৰ মাৰ্কশ্বিট, সেইটো লাগে। আৰু কি কি লাগিছিলে চাই লওঁ। ৰেচন কাৰ্ডটো এতিয়া নালাগে, ইনকাম চাৰ্টিফিকেটটো নালাগিছিলে। যেতিয়া ফৰ্ম ফিল আপ কৰিছিলোঁ সেইটোৱে কৈ দিছোঁ, ইনকাম চাৰ্টিফিকেটটো নালাগে। আৰু কি কি লাগিছিলে দেখুৱাই দিছোঁ। আৰু লাগে কাষ্ট চাৰ্টিফিকেটটো লাগে, আৰু বাৰ্থ চাৰ্টিফিকেটটো লাগে। আৰু বেংক একাউণ্ট নালাগে বাৰু, এতিয়ালৈকে মোৰ পৰা নোখোজিলে নালাগে চাগে। তো সেইটোৱে আছিলে। সেইটো ফৰ্মটো হৈছেগৈ, সিহঁতে যোনসকলে কম্পিউটাৰ দোকানত গ'লে ফিল আপ কৰি দিব আৰু ফৰ্মটো। তো সেইটো ফৰ্মটো ঘূৰাই দিয়েগৈ। আৰু সেইবোৰ ডকুমেণ্টছে লাগে, বেলেগ নালাগে যেতিয়া ফৰ্ম ফিল আপ কৰিব। কিন্তু এডমিশ্যনৰটো কৈ আছোঁ, এডমিশ্যনটো বেলেগকৈ হ'ব, কলেজত হ'ব এইটো। কিন্তু সেইটো ফৰ্ম ফিল আপ কৰোঁতে সেইটো লাগিছিল। আৰু ময়ো এতিয়ালৈকে এডমিশ্যন কৰা নাই, তথাপিও ফৰ্ম ফিল আপ কৰোঁতে যিকোনো বস্তু ডকুমেণ্টছ লাগিছিল সেইটোৱে কৈ দিছোঁ। তো এডমিশ্যন কৰোঁতেও ইমানখিনি বস্তু আৰু বেছি নালাগে, তথাপিও কৈ দিছোঁ। তো এডমিশ্যন কৰোঁতে 1 নম্বৰ লাগিব PRC, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। যদি মোৰ নিচিনাই তোমাৰো PRC নাই, তো সেইটো য'ত ফৰ্মবিলাক ফিল আপ কৰিব তাৰ পৰাই PRC ফৰ্ম এখন লৈ আহিব। তাতো ফিল আপ কৰিব পাৰে বা ঘৰতো ফিল আপ কৰিব পাৰে। কি কি লাগিব ইয়াত ফৰ্মটো দিয়া থাকে, নিজেও ফিল আপ কৰি ল'ব লাগিব। মই ফিল আপ কৰা নাই, তথাপিও কেইটামান বস্তু ইয়াতো লাগে, কৈ দিছোঁ। আৰু 1 নম্বৰটো হৈছে ইউজাৰ ফৰ্মখন সংলগ্ন কৰা। আৰু 2 নম্বৰটো হৈছে পাছপোৰ্ট আকাৰৰ ফটো। 3 নম্বৰ হৈছে মাটিৰ খাজনা ৰচিদ। আৰু 4 নম্বৰ ভোটাৰ তালিকা। 5 নম্বৰ জন্মৰ প্ৰমাণপত্ৰ। 6 নম্বৰটো হৈছে কি হাইস্কুল পৰীক্ষাৰ প্ৰমাণপত্ৰ নাইবা প্ৰৱেশ পত্ৰৰ ফটোকপি। আৰু 7 নম্বৰটো হৈছে কি পিতৃ মাতৃ অথবা পূৰ্বপুৰুষৰ অসমত একেৰাহে ন্যূনতম 50 বছৰ স্থায়ীভাৱে বসবাস কৰা নথি পত্ৰ থাকিব লাগিব। আৰু 8 নম্বৰটো হৈছে কি ভাৰতীয় পাছপোৰ্ট নাইবা NRCৰ প্ৰমাণপত্ৰ। আৰু NRCটো খুবেই প্ৰয়োজন PRC ফৰ্মখন ফিল আপ কৰিবলৈ। আৰু 9 নম্বৰটো হৈছে কি আপলোড ওৱান এড্ৰেছ প্ৰুফ ডকুমেণ্টছ অফ চেল্ফ অৰ পেৰেণ্টছ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল, LPG বিল, পাছপোৰ্ট, বেংক একাউণ্ট, ড্ৰাইভিং লাইচেঞ্চ। ড্ৰাইভিং লাইচেঞ্চটো ইমানখিনি ইম্পৰ্টেণ্ট নহয় চাগে, তথাপিও আছে যদি ভাল। তো সেইটোৱে আছিলে। তো এই PRC ফৰ্মখন ফিল আপ কৰিবলৈ কি কি ডকুমেণ্টছ লাগে এইমাত্ৰ কৈ দিলোঁ। আৰু সেইটো যি লাগে সেইটো লৈ যাই পেলাই সেই কম্পিউটাৰ দোকানতে ফিল আপ কৰিব পাৰিব। আৰু সেইটো হ'ল। আৰু শেষত এটা কথা হ'ল কি তুমি যিখন কলেজত এতিয়া এডমিশ্যন কৰিবা তাৰ পৰা এটা ফৰ্ম লৈ পেলাই
ফিল আপ কৰিব লাগিব যি ডকুমেণ্টছ লাগে তাত বেছি নালাগে চাগে আৰু সেইটো লৈ পেলাই তুমি ফৰ্ম ফিল আপ কৰোঁতে দিবগৈ সেইটো ঘূৰাই দিবগৈ মানে তেতিয়া সেই ফৰ্মটো লৈ পেলাই আৰু তাত দিব কেইটামান সৰু ফৰ্ম আৰু তেতিয়া সেইটো লৈ পেলাই ফিল আপ কৰিব লাগিব ফৰ্মখন ময়ো লোৱা নাই মই মুৰকং চিলেক্ট কলেজত এডমিশ্যন কৰিম বুলি ভাবিছোঁ তাৰ পৰা মই ফৰ্মখন লোৱা নাই ফৰ্মটো ফিল আপ কৰিলোঁ কিন্তু এডমিশ্যন কৰা নাই এতিয়া ফৰ্মখন লৈ পেলাই মই এডমিশ্যন কৰিব লাগিব তাৰ পৰা সেইটোৱে আৰু ফৰ্মটো মই লোৱা নাই এতিয়া বৰষুণ পৰি আছে সেইকাৰণে যাব পৰা নাই তো গৈ পেলাই লৈ আহিম আৰু ফৰ্মটো জমা দি পেলাই আৰু তাৰপাছত এডমিশ্যন হৈ যাব 10 টকামান ল'ব চাগে কলেজৰ পৰা ফৰ্মটো ল'লে মানে তো লৈ পেলাই এতিয়া এডমিশ্যন কৰি লোৱা আৰু স্কুলত এই পাছ চাৰ্টিফিকেট আৰু কেৰেক্টাৰ চাৰ্টিফিকেট বুলি এটা চাৰ্টিফিকেট দি আছে কি সেইটো লৈ লোৱা 200 টকা দি পেলাই হওক তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আশা কৰোঁ অলপ হ'লেও আপোনাক এই ভিডিঅ'ৰ জৰিয়তে হেল্প কৰিব পাৰিলোঁ